ডিমৰীয়াৰ জনজাতীয় আৱেষ্টনীৰ ভূমিত অবৈধভাৱে বসবাস কৰা লোকক উচ্ছেদৰ দাবী। এইবাৰ কচুতলীৰ উচ্ছেদ অভিযানৰ পাছত ডিমৰীয়াৰ জনজাতীয় আৱেষ্টনীৰ ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলৰ বাবে এক সতৰ্কবাণী আহি পৰিছে। সোণাপুৰত ডিমৰীয়াৰ বিভিন্ন দল সংগঠনৰ উমৈহতীয়া সংবাদমেল। সোণাপুৰ কচুতলীৰ সমান্তৰালকৈ ডিমৰীয়াৰ অন্যান্য প্ৰান্তৰ জনজাতীয় আৱেষ্টনীৰ ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদৰ দাবী। সংগঠনসমূহৰ স্পষ্ট মত যে ডিমৰীয়াৰ পৰা অবৈধভাৱে বসবাস কৰা সকলো লোককে উচ্ছেদ নকৰা পৰ্যন্ত অব্যাহত থাকিব খিলঞ্জীয়াৰ উমৈহতীয়া এই সংগ্ৰাম। ইপিনে জনজাতীয় আৱেষ্টনীৰ ভূমিত অবৈধভাৱে বেদখল সন্দৰ্ভত পূৰ্বতে গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰদ্যুৎ বৰা নামৰ লোকজনে কৰা PILৰ নিৰ্দেশনাৰ ভিত্তিতে ডিমৰীয়াৰ ৬ পঞ্চায়তত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱাৰ দাবী সংগঠনকেইটাৰ। জনজাতি আৱেষ্টনী এৰিয়াত উচ্ছেদৰ সম্পৰ্কত মানুহৰ বহুত কথা ইতিমধ্যে ওলাইছে, আপোনালোকে জানিছে। আৰু এই উচ্ছেদ কি কাৰণে কৰিব লগা হৈছিল বা কি কাৰণে হৈছে বা কি বেচিছত কৰা হৈছে এইখিনি কথা নিশ্চয় সকলোৱে জানিছে। ইয়াৰ মূল কাৰণটো হৈছে যে অসমত ৰাজহ আৰু ভূমি আইনৰ যিটো দশম অধ্যায় আছে, এই দশম অধ্যায়ৰ ওপৰত বহুত কথা আছে আৰু বহুখিনি সংশোধন কৰিবৰ কাৰণে আমিও দাবী জনাইছিলোঁ যে এই যিটো ভূমি আইন আছে ইয়াক কিছু সংশোধন কৰিব লাগে। আৰু সংশোধন কৰিবৰ কাৰণে অসম চৰকাৰে হৰিচৰণ ব্ৰহ্মৰ নেতৃত্বত এটা কমিটি বনাইছিলে আৰু সেই কমিটিখনে গোটেই অসমৰ ভূমি সমস্যাৰ ওপৰত যুগুতাই তেওঁৰ প্ৰতিবেদন চৰকাৰক দাখিল কৰিছিল। 2019 তাৰিখে 21 তাৰিখে তেখেতে 21 অক্টোবৰত তেখেতে চৰকাৰক ছাবমিট কৰিছিল। আৰু সেই ৰিপৰ্টত দেখা গৈছিল যে বহুখিনি এৰিয়াত, অসমৰ বহুখিনি এৰিয়াত তাত এনক্ৰচমেণ্ট হৈছে আৰু সেই এনক্ৰচমেণ্টবিলাক উচ্ছেদ কৰিব লাগে বুলি পেলাই তেখেতে স্পষ্টভাৱে তেখেতৰ প্ৰতিবেদনত দাখিল কৰিছিল। আৰু ইয়াৰ ভিত্তিতে ঠিক ঠাক কৰি পেলাই প্ৰদ্যুৎ বৰা নামৰ ব্যক্তিজনে মহামান্য উচ্চ ন্যায়ালয়ত, গুৱাহাটী উচ্চ ন্যায়ালয়ত তেখেতে আবেদন কৰিছিল, জনস্বাৰ্থজড়িত আবেদন কৰিছিল। আৰু সেই আবেদনৰ ভিত্তিতেই এটা ৰায়দান হৈছিলে আৰু এখন অৰ্ডাৰ হৈছিলে যে সঁচাকৈ অসমৰ এই ট্ৰাইবেল বেল্ট এৰিয়াত আৰু অন্যান্য অঞ্চলত বহুত এনক্ৰচমেণ্ট হৈছে আৰু এনক্ৰচমেণ্টটো উচ্ছেদ কৰিব লাগে বুলি কৈ পেলাই এটা অৰ্ডাৰ হৈছিলে। আৰু সেই অৰ্ডাৰটোত এইধৰণেই কোৱা হৈছিলে যে এই অৰ্ডাৰটো যিদিনাখনৰ পৰা কোৰ্টৰ পৰা ওলাই হৈছে আৰু সেই অৰ্ডাৰটো সকলো উপায়ুক্তবিলাকক, অসমৰ সকলো জিলাতে য'ত য'ত আছে সেই উপায়ুক্তসকলক বড়োলেণ্ড বা কাৰ্বি আংলং বা বিভিন্ন যিখিনি চিভিল এৰিয়া বা কাউন্সিল এৰিয়া আছে সেই এৰিয়াবিলাকতো নথিচ চাপ কৰা হৈছিলে যে তেওঁলোকে যদি এই উপায়ুক্তবিলাকে এই কোৰ্টৰ আইনটো নামানে বা এভেকশ্যনৰ কোনো ব্যৱস্থা নলয় তেনেহ'লে তেওঁলোকৰ চেলাৰী পৰ্যন্ত কাটিম বুলি পেলাই তেখেতে কোৰ্টৰ পৰা এইটো স্পষ্টভাৱে কৈছিল। আৰু সেই ভিত্তিতে ঠিক ঠাক কৰি পেলাই যিহেতু এটা কোৰ্টৰ এটা ষ্টেণ্ডিং অৰ্ডাৰ আছিল আৰু সেই অৰ্ডাৰৰ ভিত্তিতে এভেকশ্যন ড্ৰাইভ চৰকাৰে কৰিছিল। আৰু সেই এভেকশ্যন ড্ৰাইভ কৰোঁতে প্ৰথম কাৰ্যসূচী হিচাপে জনজাতীয় আৱেষ্টনীৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ ডিমৰীয়াত, যিটো চাউথ কামৰূপ ট্ৰাইবেল বেল্টৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলাৰ এই কচুতলীত প্ৰথমতে এইটো এভেকশ্যনৰ চৰকাৰে ব্যৱস্থা লৈছিল। আৰু আমি সেইকাৰণে ধন্যবাদ জনাইছোঁ যে প্ৰথম কাৰ্যসূচী হিচাপে ঐতিহাসিকভাৱে ডিমৰীয়াতে প্ৰথম এই কাৰ্যসূচী আৰম্ভ কৰিছিল এই অৰ্ডাৰখনৰ ভিত্তিত। গতিকে এভেকশ্যন কৰোঁতে আপোনালোকে জানিছে যে ইতিমধ্যে কচুতলীত প্ৰায়খিনি ঠিকে হৈছে, কামবিলাক আগবাঢ়িছে, সমাপন হৈছে, প্ৰায় অলপ আছে। আৰু ইয়াক লৈ পেলাই এই কথাটোক লৈ পেলাই মহামান্য উচ্চ ন্যায়ালয়ত কেইজনমান ব্যক্তিয়ে, মোটামুটি 50জন ব্যক্তিয়ে তেওঁলোকে সেই বেল্টত বা কচুতলী এৰিয়াত থাকিব পাৰিব বা বেল্টৰ যোগ্য বুলি পেলাই তেওঁলোকে যোগ্যতা প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকে উচ্চ ন্যায়ালয়ত তেওঁলোকেও আবেদন কৰিছিল যে তেওঁলোকৰ ইয়াত সম্পূৰ্ণ নথি পত্ৰ ঠিকেই আছে বুলি পেলাই তেওঁলোকে কৰিছিলে। আৰু সেই ভিত্তিতে সঁচাকৈ তেওঁলোকে আছে নে নাই, বেল্টৰ যোগ্যতা আছে নে থাকিব পৰা, সঁচাকৈ তেওঁলোকে ইয়াত নতুন মানুহ নে পুৰণি মানুহ চাবৰ কাৰণে চৰকাৰে কোৰ্টৰ পৰা উপায়ুক্তক যোৱা 30 তাৰিখৰ ভিতৰত
তেওঁক প্ৰতিবেদন দাখিল কৰিবৰ কাৰণে কৈছিল। চৰকাৰে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে। তো প্ৰতিবেদন দাখিল কৰি পেলাই এতিয়া বিবেচনা কৰিছে তেওঁলোকে সঁচাকৈ থাকিব পাৰিবনে নাই বা তেওঁলোকৰ যোগ্যতা আছে নে নাই এই কথাখিনি চালিজাৰি চাবৰ কাৰণে কোৰ্টে ঠিক ঠাক কৰিছে। সেইটো পিছত পাম আমি বাৰু। এতিয়া এই কথাটো চলি থকা সময়তে উচ্চতম ন্যায়ালয়ত ফাৰুক আহমেদ নামৰ মানুহজনে তেখেতে এপিল কৰিছে যে তেওঁলোকৰ উচ্ছেদিত কাৰবাৰটোক সম্পূৰ্ণভাৱে চৰকাৰে ইলিগেলি কৰিছে আৰু কোৰ্টৰ ভাৰ্ডিক্টটো অৱমাননা কৰিছে বুলি তেওঁলোকে তাত উচ্চতম ন্যায়ালয়ত তেওঁলোকে আপিল কৰিছে। আৰু সেই এপিলটোত ইতিমধ্যে এটা নিৰ্দেশনা এটা আহিছে। সেই নিৰ্দেশনাটোত কিন্তু ক্লিয়াৰ নটিফিকেশ্যন নহয় বা ক্লিয়াৰকৈ নাই ইয়াত যে ইভেকশ্যন কৰিব লাগিব নে নাই নে কি ভিত্তিত কৰা হ'ব এই কথাবিলাক এতিয়ালৈকে ক্লিয়াৰকৈ পোৱা নাই। আমিও আমাৰ যিখিনি আইনী অভিজ্ঞ ব্যক্তি তেওঁলোকৰ লগত আমিও আলোচনা কৰিছোঁ। তেওঁলোকেও কৈছে যে এই বিষয়টোত এতিয়ালৈকে ক্লিয়াৰ নহয় আৰু ইয়াক লৈ পেলাই এছামে আৰম্ভ কৰিছে যে সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ আহিছে, গতিকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি অৰ্ডাৰ আহিছে অৰ্ডাৰটোক অভাৰটেক কৰি পেলাই সুপ্ৰিম কোৰ্টৰ পৰা কিবা এটা আহিছে। গতিকে এতিয়া সিহঁতে আশ্বস্ত হৈছে যে সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ আছে সেইটো সকলোতে বন্ধ কৰিছে। গতিকে ইভেকশ্যন আৰু নহয় এই ধৰণৰ প্ৰচাৰ একাংশই চলাইছে। তো আমি ক'ব বিচাৰোঁ যে এতিয়ালৈকে সুপ্ৰিম কোৰ্টৰ যিখিনি নিৰ্দেশনা আহিছে সেই নিৰ্দেশনাটোত ক্লিয়াৰ নহয় এতিয়ালৈকে কাক ইভেকশ্যন কৰিব, ক'ত থাকিব, কেনেকৈ হ'ব, ষ্টেটাছ কেনেকৈ থাকিব এই কথাখিনি এতিয়ালৈকে আমি ক্লিয়াৰ দেখা নাই। আৰু আমাৰ আইনী অভিজ্ঞসকলেও তেওঁলোকেও আমাক জনাইছে যে এই কথাখিনি এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। পিছৰ পৰে কি নিৰ্দেশনা আহে সেইটো ক'ব পৰা নাযায়, কিন্তু এই যিহেতু ক্লিয়াৰ নহয় গতিকে ৰিমেইনিং যিখিনি পাৰ্ট আছে কচুতলিৰ বাহিৰত যিখিনি আমাৰ ডিমাণ্ড আছিলে, আমাৰ সংগঠনবিলাকৰ যি ডিমাণ্ড আছিলে যে আমি কচুতলিৰ উপৰিও যিখিনি জেগাত এতিয়ালৈকে অবৈধভাৱে তেওঁলোকে বসবাস কৰা আমি দেখিছোঁ আৰু সেইসকলক উচ্ছেদ কৰিবৰ কাৰণে যি দাবী তুলিছিলোঁ আমি সেই দাবীটো পূৰ্ণ পৰ্যায়ত কৰিবৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ। এই উচ্চতম ন্যায়ালয়ৰ কথাটোক যিহেতু অস্পষ্ট, গতিকে এই কথাটোক উচ্চতম ন্যায়ালয়ে কি নিৰ্দেশনা পিছলৈ আহে আমি নাজানো, ক'ব পৰা নাযায়। কিন্তু এতিয়ালৈকে যিহেতু ক্লিয়াৰ ডিচিশ্যন নাই গতিকে আমি বাকীখিনি পাৰ্ট ইভেকশ্যন কৰিবৰ কাৰণে চৰকাৰক আমি সজোৰে দাবী জনাইছোঁ আৰু আমি আশা কৰোঁ যে অতি শীঘ্ৰে সেই জেগাবিলাকত তেওঁলোকে ইভেকশ্যন কৰিব আৰু ইভেকশ্যন যাতে বন্ধ নহয় তাৰ কাৰণে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে যিসকলে ভুৱা প্ৰচাৰ চলাইছে, যিসকলে এই কথাটোক পাজোন কৰিবৰ কাৰণে বা একাংশই ইয়াৰ প্ৰতিক্ৰিয়া কথাখিনি কৈ মেলি পেলাই মানুহবিলাক কনফিউজ কৰিব বিচাৰিছে, এই কথাষাৰ আমি স্পষ্ট কৰিব বিচাৰিছোঁ। আপোনালোকৰ মিডিয়াৰ জৰিয়তে আপোনালোকক আমি আবেদন জনাইছোঁ আৰু আমি চৰকাৰৰ দাবী জনাইছোঁ যে যিখিনি মানুহ ৰৈ গৈছে, যিখিনি মানুহ এতিয়াও আছে, যি জেগাত এতিয়াও ইলিগেলি তেওঁলোকে বসবাস কৰিছে সেই জেগাটোত অতি শীঘ্ৰে চৰকাৰে কঠোৰ পদক্ষেপ লৈ পেলাই তেওঁলোক যেন ইভেকশ্যন কৰে তাৰে আমি চৰকাৰৰ ওচৰত এপিল কৰিছোঁ। সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকল, ইতিমধ্যে আমাৰ ধীৰেণ ডাঙৰীয়াই এই সমগ্ৰ বিষয়টোৰ ওপৰত বক্তব্য প্ৰদান কৰিছে। মই কেইটামান বিষয় ইয়াৰ সৈতে আনুষংগিক বিষয় কেইটামান অৱগত কৰিব বিচাৰিছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰদ্যুৎ বৰা ডাঙৰীয়াই এটা PIL কৰিছিল আৰু সেই PILটোত স্পষ্টভাৱে কৈছিলে যে জনজাতীয় অৱস্থিতিত যিসকল ব্যক্তিয়ে অবৈধভাৱে বসবাস কৰি আছে বা যিসমূহ উদ্যোগ বা অন্যান্য কল কাৰখানা আছে সেইসমূহক উচ্ছেদ কৰিব লাগে। এইটো আমি আপোনালোকক দেখুৱাইছোঁ। এইটো PILৰ কপি আছিল আৰু ইয়াত স্পষ্টভাৱে কিছু নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সেইটোৰ ভিত্তিতে এতিয়া কচুতলি সোণাপুৰ পথাৰ এলেকাত উচ্ছেদ চলিছে। এতিয়া এই উচ্ছেদ চলি থকা সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত ইয়াৰ কিছু ব্যক্তিয়ে তেওঁলোকে ন্যায়ালয়ৰ কাষ চাপিছিলে। ন্যায়ালয়ে জিলা উপায়ুক্তক এই সন্দৰ্ভত গোটেই বিষয়বস্তুটো তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিলে আৰু সেয়া সময় আছিল 30 ছেপ্টেম্বৰ। 30 ছেপ্টেম্বৰৰ ভিতৰত এই যিসকল ব্যক্তিয়ে আবেদন কৰিছিলে তেওঁলোকৰ ঘৰসমূহ ভঙা নাই আৰু তেওঁলোকৰ এই সমগ্ৰ বিষয়টো জিলা উপায়ুক্ত ইতিমধ্যে তদন্তৰ আওতালৈ আনিছে। এতিয়া এই বিষয়টো চলি থাকোঁতেই ফাৰুক আহমেদ বুলি এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত এক গোচৰ ৰুজু কৰিলে আৰু তাৰ ভিত্তিত এক ষ্টেটাছ কো মেইনটেইন কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। আমি ন্যায়ালয়ৰ যি নিৰ্দেশ সেই ন্যায়ালয়ৰ নিৰ্দেশক আমি শ্ৰদ্ধা জনাইছোঁ, কিন্তু একে সমান্তৰালভাৱে আমি এটা কথা ক'ব বিচাৰিছোঁ যে কচুতলি অঞ্চলত বা সোণাপুৰ পথাৰ অঞ্চলত বা ডিমৰীয়াৰ যি 6খন পঞ্চায়তত অবৈধভাৱে লোক বসবাস কৰি আছে এই সন্দেহজনক লোকসকলক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগিব, সেয়া ডিমৰীয়া ৰাইজৰ দাবী। আমি এই বিষয়টো যেতিয়া আমি অৱগত হ'লোঁ তেতিয়া আমাৰ অধিবক্তাৰ সৈতে আমি যেতিয়া যোগাযোগ কৰিছিলোঁ তেতিয়া অধিবক্তাই এটা কথা কৈছিলে যে
এটা গোচৰ যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে সমান্তৰালভাৱে একেই গোচৰটোক লৈ পেলাই কিছু ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে গতিকে এখন উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন এটা বিষয় কেনেধৰণে আকৌ উচ্চতম ন্যায়ালয়ে সেই বিষয়টোৰ ওপৰত স্থগিতাদেশ জাৰি কৰিলে সেই বিষয়টো কিছু সন্দেহৰ অৱকাশ আছে গতিকে এতিয়া যিটো অৰ্ডাৰ ওলাইছে সেই অৰ্ডাৰটোতো কোনো বিষয় স্পষ্টভাৱে উল্লেখ কৰা নাই এইটো অৰ্ডাৰ কপি ইয়াত কোনো ধৰণৰ কথা ষ্টেটাছ কো মেইনটেইন কৰিবলৈ কৈছে কিন্তু কেনেধৰণে ষ্টেটাছ কো মেইনটেইন হ'ব ক'ত মেইনটেইন হ'ব সেই কথাটো স্পষ্টভাৱে উল্লেখ কৰা নাই গতিকে ইতিমধ্যে কচুতলী অঞ্চলত উচ্ছেদ চলিল কিছু ব্যক্তিৰ উচ্ছেদ চলাবলৈ বাকী আছে যিসমূহ আমি ইতিমধ্যে দেখিছোঁ যে তেওঁলোক অবৈধভাৱে বসবাস কৰি আছে কিন্তু ডিমৰীয়াৰ বাকী 6টা পঞ্চায়তত এতিয়াও উচ্ছেদ চলাবলৈ বাকী আছে গতিকে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাক আওকাণ নকৰাকৈ বাকী অঞ্চলসমূহত উচ্ছেদ চলাবলৈ আমি অসম চৰকাৰক প্ৰশাসনক আহ্বান জনাইছোঁ কাৰণ ডিমৰীয়াৰ ৰাইজ ইতিমধ্যে এই বহিৰাগত লোকসকলৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকৰ ভাষা বেলেগ তেওঁলোকৰ সংস্কৃতি বেলেগ তেওঁলোকৰ লোকাচাৰ বেলেগ তেওঁলোকৰ আচৰণ বেলেগ আৰু এই বহিৰাগত লোকসকলৰ বিভিন্ন সমস্যাৰ সন্মুখীন ইয়াৰ খিলঞ্জীয়া লোকসকল হৈ আছে বিভিন্ন কাৰণত এই লোকসকল আমাৰ ওপৰত আলহী স্বৰূপ হৈ আহি আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰতি শংকা কঢ়িয়াই আনিছে গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খিলঞ্জীয়া লোকসকলক সুৰক্ষা দিবলৈ যি ভূমিকা গ্ৰহণ কৰিছে সেয়া আদৰণীয় সমগ্ৰ ডিমৰীয়াবাসীয়ে এই তেখেতৰ পদক্ষেপক আদৰণি জনাইছে একেমুখে তেখেতক শলাগ লৈছে আৰু উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাক আওকাণ নকৰাকৈ এলাগী নকৰাকৈ সমগ্ৰ ডিমৰীয়াত উচ্ছেদ অভিযান অতি শীঘ্ৰে আৰম্ভ কৰিব লাগে ডিমৰীয়াৰ বাকী 6খন পঞ্চায়তৰ যিসমূহ এলেকা ইতিমধ্যে বাদ পৰি গৈছে এই বাদ পৰি যোৱা এলেকাসমূহক ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি প্ৰদ্যুৎ বৰা ডাঙৰীয়াৰ যিটো গোচৰ আছিল সেই গোচৰৰ নিৰ্দেশনাৰ ভিত্তিত অতি শীঘ্ৰে উচ্ছেদ চলাব লাগে সমান্তৰালভাৱে যিসকল লোকে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈছিলে যিলোকে আবেদন কৰিছিলে তেওঁলোক এই অঞ্চলৰ স্থায়ী বাসিন্দা হয় নে নহয় তেওঁলোক এই অঞ্চলত কেনেধৰণে আহিলে ক'ৰ পৰা আহিলে বা তেওঁলোক এই অঞ্চলত কেনেধৰণে বসবাস কৰি আছে এই সমগ্ৰ বিষয়টো কিন্তু তদন্ত আওতালৈ আহিব লাগে আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো তদন্ত কৰিবলৈ ইয়াৰ জিলা উপায়ুক্তই হওক বা ৰাজহ বিভাগৰ যিকোনো এজন উচ্চ পৰ্যায়ৰ বিষয়া হওক এই বিষয়টো তদন্ত আওতালৈ আনিব লাগে আৰু তদন্ত কৰি অতি শীঘ্ৰে যদি তেওঁলোক ইয়াৰ স্থায়ী বাসিন্দা নহয় তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধেও উচ্ছেদ চলাবলৈ নিৰ্দেশ জাৰি কৰিব লাগে সমান্তৰালভাৱে আমি আৰু কেইবাটাও প্ৰসংগ আমি দেখিবলৈ পাইছোঁ যে কচুতলীত যিসকল লোকৰ উচ্ছেদ চলোৱা হ'ল এই উচ্ছেদ চলোৱা লোকসকল বিভিন্ন কল কাৰখানা ইটা ভাটাকে ধৰি বিভিন্ন ঠিকাদাৰী প্ৰতিষ্ঠানত ইতিমধ্যে আত্মগোপন কৰিছে আৰু বিভিন্ন ঠাইত তেওঁলোকে শ্ৰমিক হিচাপে কামত নিয়োজিত হৈ আছে আৰু এই উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশনা এই নিৰ্দেশনাই পুনৰ তেওঁলোক উৎসাহিত কৰা বুলি আমি জানিব পাৰিছোঁ আৰু কিছু সংখ্যক লোক পুনৰ এপষেক বা এমাহৰ ভিতৰত সেই অঞ্চললৈ উভতি আহি পুনৰ সেই চৰকাৰী ভূমিসমূহ বা গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিসমূহ বেদখল কৰাৰ এক পৰিকল্পনাত ইতিমধ্যে আত্মনিয়োগ কৰিছে গতিকে এই যিসমূহ এলেকা উচ্ছেদ চলোৱা হ'ল এই উচ্ছেদ চলোৱা এলেকাসমূহত যাতে তেওঁলোক পুনৰ উভতি আহিব নোৱাৰে আৰু যিসকল লোকে তেওঁলোকক সুৰক্ষা দিছে বহু ভাড়াঘৰ ইতিমধ্যে আমাৰ এই অঞ্চলতে তেওঁলোকে ভাড়াঘৰলৈ থকা বুলি আমি জানিব পাৰিছোঁ বা বিভিন্ন উদ্যোগ বিভিন্ন ঠিকাদাৰী প্ৰতিষ্ঠান নিৰ্মাণ কাৰ্য চলি থকা অনুষ্ঠানত তেওঁলোক আত্মনিয়োগ কৰি আছে তেওঁলোকে আত্মগোপন কৰি আছে কিছুমানে শ্ৰমিক হিচাপে বা কিছুমানে তাতে বৰ্তমান অঙহী বঙহীৰ ঘৰত তেওঁলোকে বসবাস কৰি আছে গতিকে এই প্ৰসংগটো আমি আমাৰ দৃষ্টিগোচৰ হৈছে গতিকে সকলো লোককে আমি তেনে সন্দেহজনক লোকসকলক আমি ডিমৰীয়াত ত্যাগ কৰিবলৈ অনতিপলমে আমি আহ্বান জনাইছোঁ আৰু পূজাৰ আশে পাশে সমগ্ৰ ডিমৰীয়াত আমি এক অভিযান চলাম বুলি আমি ইতিমধ্যে থিৰাং কৰিছোঁ ডিমৰীয়া সমগ্ৰ দল সংগঠনে অভিযান চলাব যিসকল লোকে এনে লোকসকলক সুৰক্ষা দিব তেওঁলোকৰ বিৰুদ্ধে কিন্তু অভিযান চলিব এই কথা স্পষ্ট কাৰণ ডিমৰীয়াখন কেতিয়াও এনেধৰণৰ সন্দেহজনক লোকৰ চৰণীয়া পথাৰ হ'বলৈ নিদিওঁ আমাৰ ডিমৰীয়াৰ এটা দীৰ্ঘদিনীয়া সমস্যা এতিয়া সমাধান হোৱাৰ পথত মুখ্যমন্ত্ৰী মহোদয় সমগ্ৰ অসম চৰকাৰখনে এই সমস্যাটো সমাধান কৰিবলৈ আগবাঢ়িছে গতিকে সমগ্ৰ ডিমৰীয়া অঞ্চলৰ খিলঞ্জীয়া ৰাইজ আমি মানে প্ৰতিক্ৰিয়া
কথাখিনি কৈ মেলি পেলাই মানুহবিলাক কনফিউজ কৰিব বিচাৰিছে এই কথাষাৰ আমি স্পষ্ট কৰিব বিচাৰিছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে আপোনালোকক আমি আবেদন জনাইছোঁ আৰু আমি চৰকাৰক দাবী জনাইছোঁ যে যিখিনি মানুহ ৰৈ গৈছে যিখিনি মানুহ এতিয়াও আছে যি জেগাত এতিয়াও ইলিগেলি তেওঁলোকে বসবাস কৰিছে সেই জেগাটোত অতি শীঘ্ৰে চৰকাৰে কঠোৰ পদক্ষেপ লৈ পেলাই তেওঁলোক যেন ভেকচিন কৰে তাৰে আমি চৰকাৰৰ ওচৰত এপিল কৰিছোঁ। ব্যুৰো ৰিপৰ্ট ৰিপাব্লিক এণ্ড